নমস্কাৰ মই এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ আমি মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈকে আটাইকেইটা ৰাশিৰ ওপৰত শনিদেৱৰ প্ৰভাৱৰ আলোচনা কৰি আছো আজি শেষ ৰাশিটো यानी মীন ৰাশিৰ জাতক জাতিকাৰ কাৰণে এই বিশেষ অনুষ্ঠানটো সো অহা 28 নৱেম্বৰ 2025 শনিদেৱ 136 দিনৰ মূৰত আহি পেলাই বক্ৰীৰ পৰা মাৰ্গী হ'ব গৈ আছে আৰু এই মাৰ্গী অৱস্থা থাকিব 27 জুলাই 2026 লৈকে তো এই সময়ছোৱাৰ ভিতৰতে মীন ৰাশিৰ জাতক জাতিকা আপোনাৰ জীৱনত এটা বাম্পাৰ পৰিৱৰ্তন यानी এটা ডাঙৰ ধুমুহা আহি আছে ধুমুহা দুই বিধৰ হয় আপোনাক উৰাই লৈ যাব নহলে আপোনাক একদম ভৰাই দিব তো এইটো ধুমুহা হৈছে আপোনাৰ জ্ঞান আপোনাৰ অৰ্থ আপোনাৰ সম্পত্তি আপোনাৰ চাৰিওফালে পজিটিভ অ্যাট্ৰাকশনটো বহাই দিয়াৰ এটা ধুমুহা আহিব গৈ আছে তেনেহলে আপুনি খুব টাইট হৈ পেলাই শক্ত হাতেৰে এই সময়ছোৱা অতিবাহিত কৰক হয়তোবা এই সময়ছোৱাৰ ভিতৰতে यानी 28 নৱেম্বৰ 2025 ৰ পৰা 27 জুলাই 2026 লৈকে এই সময়ছোৱাৰ ভিতৰতে হয়তো আপোনাৰ জীৱনটো এটা ডাঙৰ পৰিৱৰ্তনৰ ফালে লৈ যাব পাৰে কাৰণ হৈছে মীন ৰাশিৰ জাতক জাতিকা আপোনাৰ ৰাশিৰ যেজন অধিপতি একেটা হৈছে বৃহস্পতি গুৰু আৰু আপোনাৰ ৰাশিৰ ওপৰতে এই শনি মহাৰাজৰ মাৰ্গী অৱস্থাত খুব পজিটিভ প্ৰভাৱ পেলাব যে পজিটিভ প্ৰভাৱত আপুনি আপোনাৰ জীৱনত এটা বহুত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে যদি কেনিবাকে আপুনি এই সময়ছোৱাৰ ভিতৰত ভাবিছে যে মোৰ কৰ্ম সংস্থাপনৰ জায়গা যদি আপুনি জব কৰি আছে যদি আপুনি ব্যৱসায় কৰি আছে বা আপুনি যদি নিজে পাৰ্সোনাল কিবা প্ৰেক্টিস কৰি আছে যে জায়গাতে আপুনি থাকক জোৰ পৰা আপুনি অৰ্থ সংগ্ৰহ কৰিছে यानी আপুনি ইনকাম কৰিছে আপুনি স্যালাৰি হওক বা প্ৰফিট কৰি ব্যৱসায় পৰা পইচা ইনকাম কৰিছে তো আটাইকেইটা জায়গাত এই সময়ছোৱাত আপোনাৰ কাৰণে এটা পজিটিভ মুহূৰ্ত আহি গৈছে হয়তোবা আপুনি দেখিছে 2-3 বছৰ ধৰি পেলাই আপোনাৰ জীৱনত অলপ উঠিছে জীৱনটো অলপ নামিছে আহিছে গৈছে ধৰি ৰাখিব পৰা নাই আপুনি 0 ৰ পৰা গৈ 99 ত গৈ পেলাই ফসি গৈছে আকৌ 0 লে কনভাৰ্ট হৈ গৈছে আপুনি কিবা এটা টাৰ্গেট মনত ভাবি ৰাখিছে সেই টাৰ্গেটটোক আপুনি ফুলফিল কৰিব পৰা নাই এটা হাতৰ পৰা ওলাই যোৱা এটা নৰমাল চিন্তাধাৰা আপোনাৰ মাথাত আহি আছে যে এই চিন্তাধাৰাৰ ভিতৰতে আপুনি গোটেই দিনটো হয়তো কটাইছে ৰাতি হৈ চিন্তা কৰিছে যে গোটেই দিনকিটা আটাইকেইটা দিনকিটা এনেকা অৱস্থাত গৈ আছে তো আগতে আমাৰ কি হ'ব আৰু এতিয়া আহিলে সেই মুহূৰ্তটো যদি আটাইকেইটা চিন্তাৰ অৱসান ঘটাই পেলাই এই শনি মহাৰাজ মাৰ্গী অৱস্থাত আপোনাৰ দিব 10 হাতে চাৰিওফালৰ পৰা যদি আপুনি জব কৰি আছে তেনেহলে আপোনাৰ জবত যদি কেনিবাকে আপোনাৰ কলিগছৰ লগত কিবা বেয়া পোৱাপি বছৰ লগত বেয়া পোৱাপি তো এইটো আপোনাৰ এই সময়ছোৱাৰ ভিতৰত ভাল হৈ যোৱাৰ সম্ভাৱনা দেখা গৈ আছে 2 নম্বৰ আপোনাৰ কৰ্মত উন্নতি এইটোও দেখা গৈ আছে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰ यानी জবৰ লগে লগে যদি আপুনি কিবা এটা বিজনেস লগতে স্টাৰ্ট কৰে তাতো এটা ভাল অৱস্থা ইয়াত দেখা গৈ আছে আপুনি আপোনাৰ জব চেঞ্জ কৰি নতুন কোনো জব যদি অনুসন্ধান কৰি আছে তাত আপুনি স্যালাৰি পৰিমাণটো অধিক বেছি পাইছে ইয়াৰ পৰা তো তেনেকুৱা এটা ইন্ডিকেশন ইয়াত আছে আপুনি যদি ভাবিছে যে নাই মই নিজৰ জন্মস্থানৰ পৰা গৈ পেলাই বেলেগ ৰাজ্যত গৈ পেলাই কৰ্ম কৰো তাতো আপোনাৰ খুব পজিটিভ প্ৰভাৱ ইয়াত দৰ্শিত হৈছে यानी আমি ইয়াত পাইছো তো আপোনাৰ চাৰিওফালৰ পৰা পজিটিভ ৰিজাল্ট আহিছে यानी পদোন্নতি উন্নতি আৰু আপোনাৰ স্যালাৰি ইনক্ৰিজমেন্টটো ইয়াত দেখা গৈছে তো ইনকাম লেভেল আপোনাৰ বহুত বেছি আহিছে যদি কেনিবাকে আপুনি ব্যৱসায়ৰ লগত জড়িত তেনেহলে হয়তো আপোনাৰ যে ব্যৱসায়ৰ লগত আছে তাৰ লগত হয়তো একাধিক ব্যৱসায় यानी আপোনাৰ ব্যৱসায়ৰ পৰা আৰু বেলেগ ব্যৱসায় কৰি পেলাই আপুনি তাৰ পৰা নতুন ইনকাম লেভেল স্থাপন কৰিব পাৰে নতুন ইনকাম লেভেলৰ এটা ৰাস্তা বনাব পাৰে আপোনাৰ ইনকাম সোৰ্স খুব ভাল হ'ব খালি ধ্যান ৰাখিব আপোনাৰ যেটো ক্লায়েন্ট বা আপোনাৰ যেটো কাস্টমাৰ তাৰ লগতে আপোনাৰ পজিটিভ ব্যৱহাৰ यानी ধুনিয়া এটা ব্যৱহাৰ আপুনি তেখেতৰ লগত কৰিব লাগিব আৰু পজিটিভ মানসিকতা লৈ পেলাই যদি আপুনি কৰ্মত বহে यानी বিজনেস ক্ষেত্ৰ ব্যৱসায়ত বহে তো ইয়াত এটা পজিটিভ প্ৰভাৱ আছে আপুনি যদি সৰুহুৰা কিবা কাৰখানা চলাই আছে কিবা মছলা পাতিৰ বা বিস্কিটৰ ডায়েৰী কিবা ডায়েৰী তেনেকুৱা কিবা যদি কৰি আছে সৰু গুডছৰ যদি কিবা ম্যানুফ্যাকচাৰিং কৰি আছে আপুনি হোলসেল কৰিছে তো এই ক্ষেত্ৰতো আপোনাৰ খুব পজিটিভ প্ৰভাৱ আহিব
আপুনি যে জেগাটোক লৈ পেলাই এই কৰ্ম কৰি আছে তাতছে আৰু আগবাঢ়ি যাব লাগিব আপুনি যদি ভাবে এটা পাৰ্টিকুলাৰ সিটিতে মই হোলসেল সাপ্লাই দিম ভাবিলে নহব আপোনাক তাৰ পৰিধিটো বঢ়াব লাগিব তো আপোনাৰ ইনকাম লেভেল আহিব আপুনি আপোনাৰ ৰাজ্যৰ পৰা বেলেগ ৰাজ্যটো আপোনাৰ উৎপাদিত যে সামগ্ৰী হেতু আপুনি ৰপ্তানিও কৰিব পাৰে তাত ডেলিভাৰ কৰিব পাৰে এনেকুৱা সুযোগ আহি আছে যৰ পৰা আপোনাৰ আৰ্থিক পৰিস্থিতি খুব পজিটিভ হোৱাৰ সম্ভাৱনা আছে তো মীন ৰাশি জাতক জাতিকা এইটো হৈছে আপোনাৰ বাম্পাৰ সময় यानी 28 নৱেম্বৰ 2025 পৰা 27 জুলাই 2026 লৈকে এই সময়ছোৱাটো আপোনাৰ জীৱনত এটা আমূল পৰিৱৰ্তন আহিবলৈ গৈ আছে আৰু এটো আহিবই এটো একদম কনফাৰ্ম কিয়নো আমি আপোনাৰ চন্দ্ৰ ৰাশি আৰু নাম ৰাশিৰ ওপৰত বিশ্লেষণ কৰি পেলাই এই কথাকিটাক আমি ইয়াত ক্যালকুলেশনৰ মাধ্যমত বিচাৰি ওলাইছো যদি আপনি কেনিবাকে মীন ৰাশি জাতক জাতিকা যদি আপনি স্টুডেন্ট হয় অধ্যয়নত আছে বা আপনি হাই স্টাডিত আছে ইয়াতো আপোনাৰ খুব পজিটিভ প্ৰভাৱ যাব কিন্তু মনত ৰাখিব যে আপনি আপোনাৰ পঢ়াৰ যেটো সময় সেই সময়টো আপনি নষ্ট নকৰিব বন্ধু বান্ধৱী টিভি সিনেমা য'ত গৈ পেলাই সেই সময়ছোৱাটোত আপনি একদম বেলেগ সাইডত ধ্যান নিদিব নিজৰ কৰ্ম হৈছে পঢ়া তো পঢ়াৰ ফালে যাব আপনি পজিটিভ প্ৰভাৱ পাব তেনেহলে আদাৰৱাইজ কিন্তু ইয়াত অলপ খেলিমেলি হোৱাৰ সম্ভাৱনা দেখা গৈছে স্বাস্থ্যৰ ফালে যদি দেখো মীন ৰাশি জাতক জাতিকা শনিদেৱৰ এই মাৰ্গী অৱস্থাতে আপোনাৰ লোৱাৰ এবডোমেনত यानी পেটৰ পৰা তলৰ অংশতে অলপ কিবা ডিস্টাৰবেন্স আহিব পাৰে আপোনাৰ কিডনি বা লিভাৰ হওক বা পাকস্থলীত হওক বা পাইলছৰ হওক ফিমেলৰ পিৰিয়ডছ হওক বা ভৰি হাতৰ কিবা ভৰিত আঁঠুত থাইজ এইবিলাক জায়গাত কিবা কিবি অলপ প্ৰবলেম হোৱাৰ সম্ভাৱনা আছে বা দুখ পোৱাৰ সম্ভাৱনা বহুত ইয়াত দেখা গৈছে এই জায়গাটোত খালি আপুনি অলপ সাৱধানতা অৱলম্বন কৰিব যদি আপুনি এই মুহূৰ্তত ভাবি আছে যে মই এটা প্লট কিনিম মাটি বা মই এটা ফ্ল্যাট কিনিম বা মই এটা বনাই থোৱা ঘৰ হেতুকে কিনিম মানে আপোনাৰ কোনো সম্পত্তি যদি কিনাৰ এতিয়া ইচ্ছা আছে এই মুহূৰ্তত মানে এই 28 নৱেম্বৰৰ পৰা আপোনাৰ ইয়াত দিন ডে বাই ডে খুব পজিটিভ প্ৰভাৱ দিব यानी আপুনি যেটো মনত ভাবি আছে ভাবা কামটো আপোনাৰ হৈ যোৱাৰ সম্ভাৱনা ইয়াত দৰ্শিত হৈ আছে ইয়াত দেখা গৈ আছে কি আৰু ইয়াৰ লগে লগে যদি আপুনি ভাবিছে এইবিলাক কামৰ কাৰণে যদি মই বেংকৰ পৰা লোন ল'ব পাৰি লোনৰ কাৰণে মই যদি এপ্লাই কৰি আছো বা লোনৰ কাৰণে যদি মই ভাবি আছো এইটো আপোনাৰ কাৰণে এটা গোল্ডেন চান্স গোল্ডেন সময় আপুনি নিশ্চয় এপ্লাই কৰক আৰু আপোনাৰ যেটো প্ৰয়োজনীয় নথিপত্ৰ জমা দিলে নিশ্চয় বেংকৰ পৰা আপুনি লোনটো পাই যাব 3 নম্বৰ কথা যদি নতুন বাহন কিনাৰ কোনো মনত যদি তেনেকুৱা আশা এটা আহিছে তো এইটো আপোনাৰ কাৰণে গুড আৰু খুব ভাল সময় কিন্তু তাৰ আগতে এজন প্ৰফেশনাল এষ্ট্ৰলজাৰ লগত কথা পাতি পেলাই সেই দিনখনটো বাহন ক্ৰয়ৰ যেটো দিনটো সময়টো এটা তিথি এটা ভাল দেখি পেলাই সেই সময়ছোৱাত নিশ্চয় পাৰচেজ কৰক পজিটিভ ৰিজাল্ট আপোনাৰ আহিব এবাৰ কথা হৈছে যে টিভি মোবাইল খুলিলে বা টিভি খুলিলে বহুত আমি ই পাই থাকো কি কয় এনেকুৱা হৰস্কোপ ৰিডাৰ বহুত পাই থাকো বহুত কিবা কিবি কৈ থাকে যে এটো হ'ব কিন্তু গৈ থৈ আমি দেখো যে কোট তেনেকুৱা মোৰ লগত এটো হোৱা নাই কিছুমান ক্ষেত্ৰত এই বস্তুটো আপুনি দেখিব পাব কাৰণ হৈছে আমি ইয়াক চন্দ্ৰ ৰাশি আৰু আপোনাৰ নাম ৰাশিৰ ওপৰত আমি এটো গণনা কৰি ওলাইছো কিন্তু ইয়াত এটা কথা আছে এই কথাটো হৈছে কি যে মীন ৰাশি জাতক জাতিকা আপুনি আপোনাৰ হুৱনিখন একবাৰ খুলিব লাগিব আপোনাৰ যেটো ঘৰত হুৱনি আছে হুৱনিখন একবাৰ খুলিব যদি আপোনাৰ হুৱনি নাই তেনেহলে আপোনাৰ ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ প্লেস অফ বাৰ্থ দি পেলাই গুগলত সাৰ্চ কৰি পেলাই যিকোনো এটা এপত গৈ পেলাই আপুনি ফ্ৰী আপোনাৰ ডেট অফ বাৰ্থটো তাত এন্টাৰ কৰি পেলাই আপুনি আপোনাৰ হুৱনিখন ওলাই লব পাৰিব আৰু এই হুৱনিখনৰ মাজতে আপুনি খুব ভালদৰে চাওক যে যেই জায়গাত শনি দেখা গৈছে যেটো ঘৰত এটা হাউস 12টা হাউস আছে এই 12টা হাউসৰ ভিতৰত যেটো হাউসত শনি মহাৰাজ বহি আছে তাৰ পৰা 3 নম্বৰ 7 নম্বৰ আৰু 10 নম্বৰ এই তিনটা যে স্থান আছে এটো শনিদেৱৰ তৃতীয় সপ্তম আৰু দশম স্থান দশম দৃষ্টি বুলি কোৱা হয় এই স্থানৰ ওপৰত কোনটো ৰাখি প্ল্যানেট বহি আছে তাৰ ওপৰতে আসল ক্যালকুলেশনটো ইয়াত হয় তো এতিয়া আপুনি তো গম নাপাব যে তৃতীয় দৃষ্টি পঞ্চম আৰু দশম দৃষ্টি সপ্তম আৰু দশম দৃষ্টিত কোনটো কি প্ৰভাৱ পেলাব তেনেহলে আপুনি আকৌ একবাৰ কৈছো এজন প্ৰফেশনাল এষ্ট্ৰলজাৰৰ লগত দেখা কৰি ল'ব লাগে যে তেখেতে আপোনাক বিতংভাৱে বুজাই দিব নাম্বাৰ 2
আপোনাৰ যে শুৱনিখন আছে শুৱনিত য'ত লং বুলি লিখা আছে লগ্ন লগ্নৰ পৰা 6 নম্বৰ ঘৰ 8 নম্বৰ আৰু 12 নম্বৰ ঘৰ এই তিনিটা ঘৰত শনি মহাৰাজ বহি থাকিব নালাগে যদি এই তিনিটা ঘৰত শনি মহাৰাজ অৱস্থান কৰি আছে তেনেহলে আপোনাৰ মই কোৱা কথাকেইটা 100% আপুনি নেপায় তাৰ 30 বা 40% ফলহে পাব আৰু কেনিবাকে যদি দেখে আপোনাৰ শুৱনিখনৰ ভিতৰতে যদি 1 নম্বৰ লিখা আছে তোক যদি শনি মহাৰাজ বহি আছে তাত শনিদেৱ নিচস্থ অৱস্থাত হৈ যায়গে আৰু নিচস্থ অৱস্থাত শনিয়ে আপোনাক ফল নিদিয়ে বিপৰীত ফল দিয়ে তো এই জায়গাত থাকিলেও আপোনাৰ অলপ প্ৰবলেম আহিব এই প্ৰবলেমটো এই ডিস্টাৰবেন্সটো দূৰ কৰিবলৈ হলে আপুনি এজন পজিটিভ professional astrologer লগত কথা পাতিব লাগিব কোনিখন দেখাব লাগিব দেখাই পেলাই আপুনি তেখেতৰ যেটো দিয়ে ৰেমেডি সেই হিচাপে আপুনি ৰেমেডি গ্ৰহণ কৰিব কিন্তু যদি এই 6 8 12 আৰু 1 নম্বৰ লিখা জায়গাত শনি মহাৰাজ নাথাকে তেনেহলে মই আপোনাক 1000% গ্যাৰান্টি দি ক'ব পাৰি যে এই সময়ছোৱাত আপোনাৰ বহুত পজিটিভ প্ৰভাৱ আহিব চাৰিফালৰ পৰা ধন অহাৰ সম্ভাৱনা বহুত বেছি আছে চাৰিফালৰ পৰা আপোনাৰ লাইফটো ইনক্ৰিজ হ'ব যেটো 0 পৰা 99 ত গৈ ফসি গৈছিল সেই জায়গাৰ পৰা আপুনি 100 ক্ৰছ কৰি যাব পাৰিব টাৰ্গেট হলাই এচিভ হ'ব আৰু পজিটিভ প্ৰভাৱ হ'ব প্ৰেম বা বৈবাহিক জীৱনটো আপুনি খুব ধুনিয়াকৈ লৈ যাব পাৰিব আৰু এই সময়ছোৱাৰ ভিতৰতে যদি আপুনি প্ৰেমত আছে যদি বিবাহ বন্ধন আবদ্ধ হৈ যাওক আৰু যদি আপুনি বিবাহিত তেনেহলে যদি কোনো বেবি প্ল্যানিং কৰিছে তো এই সময়ছোৱাটো কিন্তু আপোনাৰ পজিটিভ প্ৰভাৱ আহিব ধ্যান ৰাখিব লাগিব যে সব পইচা আপোনাৰ জেবৰ পৰা যাব তো ইনকাম যিমান হ'ব খৰচ কিন্তু আপুনি হিচাপত কৰিব লাগিব যদি ইনকাম আপুনি কৰিছে খৰচ যদি কন্টিনিউয়াসলি কৰি থাকে ধুমধাম উল্টা পুল্টা তেনেহলে কিন্তু ইয়াত আপোনাৰ মুশকিল আহিব কাৰণ শনিদেৱ লাহে লাহে দিয়ে বহুত দিয়ে লাহে লাহে দিয়ে ধীৰে ধীৰে দিয়ে যাৰ কাৰণে আপুনি পইচা ইনকামৰ লগে লগে পইচাটো এটা জায়গাত সেটেল কৰিব লাগিব ইনভেস্ট কৰিবই লাগিব আদাৰৱাইজ ইয়াৰ পৰা আপোনাৰ যেটো মই কলো সেই তাৰ পৰা আপুনি বঞ্চিত থাকিব তো জিনহক তো যদি কেনিবাকি দেখিছে যে আপোনাৰ শুৱনিৰ ভিতৰতে 6 8 আৰু 12 আৰু 1 নম্বৰ যত লিখা আছে তো যদি শনি মহাৰাজ বহি আছে তেনেহলে মই আপোনাক এটা ৰেমেডি দিছো সেই ৰেমেডিটো নিশ্চয় ধাৰণ কৰিব প্ৰথম ৰেমেডিটো হৈছে ওম শম শনিশ্বৰায় নমঃ এই মন্ত্ৰটো ডেইলি আপুনি 8 বাৰকে গাব ৰাতি আৰু শনিবাৰ দিনা তুলসীৰ ওচৰতে বা ঘৰৰ চোতালত যিকোনো এটা জায়গা মাটিৰ চাকিত সৰিহ তেল দি পেলাই মিঠা তেল দি পেলাই তাত কেটামান কোলা তেল দি পেলাই এটা চাকি জ্বলাব আৰু এই চাকি জ্বলাই পেলাই ওম শম শনিশ্বৰায় 108 বাৰ জপ কৰিব প্ৰতি শনিবাৰ দিনা শনিবাৰে নিৰামিষ ভোজন কৰিব আৰু কোলা বস্ত্ৰ পিন্ধিব কোলা শাৰ্ট টি-শাৰ্ট ব্ল্যাক টি-শাৰ্ট পিন্ধিব ইমানটো কৰিব আৰু আপুনি ধাৰণ কি কৰিব মই এটা খুব ধুনিয়া বস্তু দিছো এটো ধাৰণ কৰিলে আপোনাৰ কাৰণে খুব পজিটিভ ৰিজাল্ট আহিব হেতু হৈছে এটা নীলম ৰত্ন এটা নীলম বা এটা কাকা নীলম তো এই দুইটাৰ ভিতৰত যিকোনো এটা ৰত্ন আপুনি ধাৰণ কৰিব পাৰিব কিন্তু ধাৰণ আপুনি নরমালি কৰি নিদিব আপোনাৰ হাইট আৰু ওয়েটৰ ওপৰতে ডিপেন্ড কৰা হ'ব আৰু আপোনাৰ শুৱনিখন এজন professional astrologer লগত কথা পাতি দেখাৰ পিছত হে আপুনি ধাৰণ কৰিব তো তেনেহলে দেখিব পজিটিভ ৰিজাল্ট আপুনি পাব বন্ধুসকল যদি কেনিবাকে মোৰ এই সৰু টপিকটোৰ ওপৰত yani শনি যেটো মাৰ্গী অৱস্থা এইটো বিষয়ৰ ওপৰত যিমানটো মই কলো তাত যদি আপুনি ভাবে যে আপুনি অলপ লাভৱান হৈছে তেনেহলে নিশ্চয় আমাৰ এই ভিডিওটোক লাইক কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব নিশ্চয় কৰি দিব যদি আপুনি নতুন আহিছে আৰু আপুনি নিশ্চয় ইয়াক শেয়াৰ কৰিব ধন্যবাদ থাকিলে নমস্কাৰ